Hey guys, good morning. Akpata Hondo vlog loi স্বাগতম জনাইছো তো আজি হৈছে 16 বহাগ আৰু 16 বহাগত আমাৰ সভা হয় সেই কাৰণে পুৰা ৰাতিপুৱাই সবে কামত বিজি আৰু আমাৰ মাইনা আৰু ওয়াইফেতে ঘৰ ভাল কৰি পুৰা মুছি গাছি ৰাতিপুৱাই এতিয়া প্ৰায় 8:30 বাজে আৰু ৰ'দটো বঢ়িয়া ধুনীয়াকৈ অলছি তো এটো ঘৰত ধুনীয়াকৈ সাজি দিলো সাজা নাছিল ৰাতিপুৱাই উঠি পেলাই সাজালো ঘৰাই ফালে লগে হাতি ইনকে কেনেকুৱা লাগছি আপোনালোকে কমেন্টত জনাই দিব সিম্পল কে সজাইছো আৰু বহুত বস্তু নাই সাজাবৰ কাৰণে আৰু পাকঘৰত দেখি আহিলো পাকঘৰত এটা বস্তু দেখি আছো ৰাতি এটা বস্তু বনাইছি বুলে তো মই নাছিলো কাম কৰিব গৈছিলো লালমোহন বনাইছি ভাল লাগা আছে কিন্তু সৰু সৰু আছে আৰু পিছফালে আহি দেখলো মাই মাছ ভাল কৰি আছে মানে আজি সভাৰ কথা না মানুহ চাৰু মাছছো ইনকে মাছ আৰু মাংস ইনকে কিবা কিবি কৰিম আগতে মাছ মাংস কৰা নাছিল যেতিয়া হুম পছিল তো আজিকালি সভাৰ দিনা হুম নুপুৰে বেলেগ দিনা পুৰে সেই কাৰণে মাছ মাংস কৰিব পাৰি আৰু তো মই ফিলৰ ফালে আইছো আৰু গেঞ্জি পিন্ধি আইছো কাৰণ এতিয়া কায়ো মানুহ না তো গাইস ইয়াতে কাম কৰি আছে আমাৰ এটা সৰু ভাইটি ইও কিবা কিবি বানি আছে মান বঢ়িয়াকে ধুনীয়াকে আলাই দিছি আৰু এইটো মণ্ডপটো বনাছি আৰু এতে গোপাল বাব আমাৰ গোপাল কাটা এতে বাব তো গোপালটো সাজাব আমাৰ মন্দিৰত তো লাষ্টৰ সভাযাত্ৰা হোৱাৰ আগে আগে আপোনালোকক গটাই দেখি আছো আৰু এইটো আছে ৰবা আমাৰ সৰুকে পাতা হয় সভাখান A few moments later Hey guys এটা নতুন লগত ওলাই আহিলো আৰু সভাৰ কাম চাম কৰি ফেলে একদম নতুন ৰুমত আমাৰ গাঁৱৰ সভা বুলি তো কেনেকুৱা লাগছে আপোনালোকে কমেন্টত জনাই দিব তো এতিয়া বেছি দেৰি নকৰো তাক লাগি যাম আৰু কেমেৰাটো ধৰবাইছিলো ওয়াইফক আৰু ওয়াইফে একদম লাইজ কৰি আছে গাইস আই ভালো আমাৰ মন্দিৰটো আৰু ইয়াতে গোপাল সাজি আছে ভিতৰে গোপাল সাজি আছে একদম বগা বগা কৰি দিছে গোটেইখন মামা তো টন মই চিনিয়ে নাপাছি এক বান্দৰ তো ইও বাৰা গোপাল হ'ব তো আমাৰ কৃষ্ণ তো কৌলিৰ কৃষ্ণ তো আমাৰ বলভদ্ৰ তো মেকআপ কৰি আছে আমাৰ সাৰে একদম হালদিয়া দিছে তো গাইস মই ডাইৰেক্ট মন্দিৰৰ পৰা ডাইৰেক্ট ঘৰ আহি গলো কাৰণ জ্যোতিষ নাই আছে বোলে তো ফোন কৰলা জ্যোতিষ আৰু এফালে আমাৰ ডাকৰু আৰু এটা ফেঁচা আছিল কিন্তু সি আজিও পলাছি ফেঁচা মানুহ না মুখ চুখ নাথকে ইয়াৰ পলাছি আজিও জ্যোতিষৰ নাম মায়া খানা কয় পাৰিছিল কিয় নাহিলে মায়েৰে না আহিব গধূলি গিলে আহিব তো গধূলক লেগে আহিব বোলে নাহিলে কিন্তু তোৰ কথা বেয়া আছে মাৰিম আৰু তোৰ লগত ৰিষ্টা শেষ তো আমাৰ এফালে খা ল হৈ গেল আৰু এফালে চাং ৰচোন এফালে কি পৰিস্থিতি আৰু আমাৰ এফালে চাও পুৰা মোবাইল চাৰ্জ বিজি আৰু এফালে চাং পাকঘৰত আৰু কি পৰিস্থিতি হৈছে পুৰা এয়া বানে আছে কিবা কিবি বস্তু পুৰা গৰমত আৰু এটা চব্জি কাটাৰ লগাই দিছি এইটো বৌ আৰু এটা আমাৰ মাইনা মামাহঁতৰ এটা পুৰা চব্জি কাটাৰ লগাই দিছি আৰু ফেনখানো দিছো এই মইকে চাও তো গাইস জ্যোতি জানাই যাবাল্লা ঘৰৰ মানে কি এটা গাছন উদোৱাকে আহিছিল সেইকাৰণে এতিয়া অলপ ফ্ৰেছ হৈ ধুনীয়া হৈ ফেলে আহিব পুৰা কাপোৰ চাপোৰ চেঞ্জ কৰি এনাই মোৰ খবৰ ল'বা আহিছিল কি হ'ল আৰু সভাত কেনেকুৱা মানে আয়োজন কৰিছিল আয়োজনটো তো অলপমান হেল্প কৰি দিলা তাৰ কাৰণে থেংক ইউ কিবা কিবি বস্তু আনাত হেল্প কৰি দিলা যা তো গাইজ দিবনখন মঠাৰ কাৰণে এখন শালখান বানে আছে আৰু আমাৰ এতিয়া শালখান কলগাছ দিবা নহয় আৰু দুফালে কলগাছ দিয়ে আৰু মাজতে শালকেইখন দাই দেচোন বাৰু তো ৰেডি কৰি আছে এইফালে মণ্ডপটো আৰু তাতে গোপাল পোৱাৰ কাৰণে চব ৰেডি হৈছে তো গাইজ এইফালে দোকান মাখান ভৰ্তি এফালে দোকান আৰু এফালে তৰমুজৰ এখনো মনোহৰি দোকান আৰু আমাৰ পাঞ্জলহেঁতে দোকান দিছি আমাৰ তো মামাহঁতৰ আপাতো আৰু পুতু আৰু পাঞ্জলে দোকান দিছে আৰু এটা বস্তু দেখিলো এত দাবি দিলে সেইখন গাড়ীখন চলে মই দেখি আছো চলে ফেলে তো আৰু এটো আহি গেল আমাৰ গাঁৱৰে চলি তো মই গাড়ীখন চলে ফেলে দেখি আছো তো আমাৰ দিনতো এনেকুৱা গাড়ী নাছিলে তো এটোৰ দিনত আহিছে কিনবি না নাই এনে গাড়ী এতে দেখা পাই পেলাই কিনি লাগছি কিন্তু এই ৰিক্সা
পিছুৱে ঐ বা এক্সিডেণ্ট হৈ গ'ল ঐ আজিকালি এনে অদ্ভুত অদ্ভুত দুনিয়া আছে কেনেকুৱা কেনেকুৱা বস্তু ওলাই আছে তো আচৰিত হৈ গৈছে গোপাল কেইটা সাজা হৈ গ'ল গোটা কেইটা ঐ কৃষ্ণ এফালে চাওঁ তো গোটাই মাখান সাজা হৈ গ'ল অলপ পিছত শোভাযাত্ৰা আৰম্ভ হ'ব চাওঁ শেষৰ ফালে এফালে বান্দৰক বানে আছে তো এইটো চিনিয়ে নাপা আছি দুটাকে এইটো ধিতিছ তো গাইজ এফালে বক্স চক্স ৰেডি হৈ গ'ল আৰু আমি এতিয়া শোভাযাত্ৰাৰ কাৰণে ৰেডি চব মাহান চব ৰেডি হৈ গৈছে বান্দৰ কেইটা ৰেডি হ'ল কিন্তু লেজ ন বান্দৰ ঘূৰি দিছোন ঘূৰি বা অ লেজ ন বান্দৰ লেজ কেইডাল হয় না পাৰা নেকি ন এ নৰে যাত্ৰাৰ কাৰণে ৰেডি আৰু এয়া প্ৰথম মন্দিৰৰ পৰা ওলাই মাটি গালা দি এই মাটি গালাৰ বানাইছো আমি পুরা তাল বাজে আছে পেটুকা আমার না হলে তো বিষয় তো আমার ঘর আর আমার মা আর আশীর্বাদ লইছে সম্পূর্ণ হয়ে গেল এতিয়া আমার গোপাল ইয়াতে বহাম তো এয়া গোপাল চপাল বৈ ধৰিলো এফালে জটি চাই বাছি আৰু এফালে চাওকচোন বহুত দিনৰ মূৰত কি খবৰ ভাই খবৰ ভাল খবৰ তো আজি তোমাৰ খবৰ আছো দে ভাই এ নাই ডিউটিৰ কাৰণে আজিকালি ডিউটিৰ ৰুমছি নাই কাৰণে লগন আপা আছো তো এতিয়া আমি ঘৰত যাম গোপাল চপাল বহল আৰু এফালে গোপী মাখানক সাজে আছে তো তাকে লাগি যাং একদম আমাৰ স্কুলখনতে গোপী মাখানক সাজে আছে এয়া হৈছে গোপী আৰু এতে কংস চপ আৰু এটো হিয়াল তো এতে সাজে আছে এইটো হৈছে নাম কীৰ্তন চলি আছে তো খালো এগাল পুরা তাত গাই ললো আর মলয় নাখালা কারণ আজি হচ্ছে সোমবার তো এখন নহয় ভাই আইসা গোটা কাটা ভাল লাগছে তো যে লাস্ট টাইমত আইসা নহলে বেয়া আছিল তো
আকৌ নহয় খাবাই মাতিছো তই নাখালি আজি চলটো বেয়া লাগছে খালে তো দিনখন আৰম্ভ হৈছে চবে চাই আছে তো অলপ আগক লাগি যাই আছো আমিও না কি কে থাকা গোপিনী সেই চাবা এই যত মাতি সন্মান হেলাম বুলি ভুল লগ এবাৰে আপি যাবি লগালি অলপ বহি লৈছো কেনে লাগছে বহি পেলাই কি মজা লাগি ধুনীয়াকে বহি এনেকুৱা ফিল আমাৰ গাঁৱতে পাব চহৰত নাপায় কিন্তু এই ফিল যদি থাকে তাতে কিবা ইণ্ডাষ্ট্ৰি কিবা কিবি এনেকুৱা তাতে ধূলা বালা ধোৱা গাড়ীৰ মাত হেং হেং পেং পেং ডেং ডেং আমাৰ একো নাই কি বঢ়িয়াকে চাই আছো ইমান ধুনীয়া এখন সভা ইমান ধুনীয়া হেৰি সভা ভাল নাইচোন আপি আৰে কি ন কিবা এটা চাই আছো না হয় না নহয় সেইটো চকুটো কমাই দি আছো ইফালে কথাটো চহৰৰ মানুহ এটা এনেকুৱা ফিল এনেকুৱা ফিল নাপায় হয় আমি মানুহ আমাৰ টকা পইচাটো কম কিন্তু এনেকুৱা এনজয় বেছি আমাৰ গাঁৱতে পায় হয় না নহয় নাপায় সভাৰ পৰা ডাইৰেক্ট ঘৰত আহিব লগা হ'ল কাৰণ আমাৰ ঘৰত আহি পাইছি মোৰ ছাবস্ক্ৰাইবাৰ কেইটা এয়া তো কেনে খবৰ তাই তো একেটা গোটেইকেইটা ঘৰৰ পৰা আহোঁতে দেৰি হ'ল মানে সিহঁতৰ বুট মাহন লগাইছিল না আৰু সেইকাৰণে আৰু ছাবস্ক্ৰাইবাৰো আহিছিল দেখাব পৰা নাছিলোঁ আৰু যদি জানাক এটাই ৰখি ৰৈ গৈছোঁ আমনি হৈ গৈছে বেয়া চা না একে হ'ল তই সিহঁতে চাই শেষে কৰলা খালী হৈ গ'ল একেবাৰে সিহঁতে শেষ কৰলা পিছত আৰু কিবা কিবি আছে কাৰ্যসূচী নাগাৰা নাম আছে কৰিশ্মা নাহে কিন্তু এটা ফুলগুৰিৰ আমাৰ ওচৰৰে ফুলগুৰিৰ একজৰা এই নাগাৰা নাম আহিব ভাল পপুলাৰ আমাৰ এফালে পপুলাৰ সভা শেষ মোটামুটি শেষে আৰু এফালে প্ৰসাদ বিতৰণ কৰি আছে মানে টপলা বান্ধি আছে আমাৰ ৰাইজৰ কাৰণে সকলোৰে কাৰণে তো ইয়াতে প্ৰসাদ টপলা কৰি আছে ইয়াতে আৰু এফালে অলপ পিছতে ইয়াতে ভাওনা আৰম্ভ হ'ব আমি নাম চাবাক লাগি কিন্তু মানুহ এতিয়া বৰ্তমান নাই কোনে আৰম্ভ হৈছে না গাঁৱৰ মানুহ এখন আহি আছে লাহে তো এটা নাম চাং তো গাইছ এফালে নাম চলি আছে আৰু এতিয়া ই বোলে ঘৰত যায় তো ইয়াকো খেদাং আৰু অলপ পিছতো নাম চাই আছোঁ তো আজি ভিডিঅ'টো এইখিনি আছিল মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু নেক্সট ভাল ভাল ভিডিঅ' আনি আছোঁ তো আজিলৈ ধন্যবাদ জয় অসম গাইছ বাই বাই টাটা